মই অতি দুখেৰে এটা কথা ক'ব বিচাৰিছোঁ আৰু এই প্ৰেছমেটৰ জৰিয়তে আমাৰ অসম চৰকাৰে এই কথাখিনি যাতে দৃষ্টিগোচৰ হয় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰে বিবেচনা কৰে। কাৰণ আজি চাওক, মোৰ নিচিনা এজন মানুহেই আজি ৩৮টা বছৰ বিনা বেতনে চাকৰি কৰি আহিছোঁ আৰু মেট্ৰিক পৰীক্ষা মই 92ৰ পৰা 2026লৈকে মই মেট্ৰিক পৰীক্ষাৰ লগত জড়িত। মই প্ৰতিটো পৰীক্ষাত মই ডিউটি খুব গধুৰ দায়িত্ব পালন কৰি মই বাও পাইছোঁ। বহুত চেণ্টাৰৰ পৰা মোক মানে ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু আজি বৰ আঘাত পাইছোঁ, বৰ দুখৰ বিষয়। যিবিলাক কথা শুনিলোঁ যে আমাৰ নিচিনা শিক্ষকসকলক গোটেই অসমতেই আমাৰ নিচিনা যিবিলাক শিক্ষক আছে এই শিক্ষকসকলক ডিউটিৰ পৰা বঞ্চিত কৰিছে। কিয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মই এটা অনুৰোধ জনাওঁ যে আমাৰ ব্যক্তিত্বত মানে যাতে আঘাত নাহে তেনেকুৱা চিন্তাবিলাক আপুনি কৰিলে আপোনাৰ প্ৰতি আমাৰ সকলো সময়তে হৃদয় থাকিব। কাৰণ আজি চাওক, আমি ইমান ন্যায় কোনো বেঞ্চাৰ স্কুল আজিলৈকে আপুনি হয়তো ৰেকৰ্ড পোৱা নাই দুৰ্নীতি কৰা বুলি। আৰু আপুনি কৈছে যে অন্য শিক্ষক যিসকলৰ দৰমহা আছে সিহঁতক আমি পানিছমেণ্ট দিব পাৰিম যদি অন্যায় কৰে। আৰে আমাকোতো পানিছমেণ্ট দিব পাৰিব, কাৰণ আমাৰ এনেকুৱা নহয়, আমিতো আমাৰ স্কুলবিলাক ৰিকগনাইজ, আমাৰ এফিলেটেড স্কুল। আপুনিতো ইচ্ছা কৰিলে যদি ইচ্ছা কৰে বোলে অমুকে অন্যায় কৰিছে, আপুনি আমাৰ ৰিকগনাইজটো ষ্টপ কৰি থওক। আমাৰ পানিছমেণ্ট কিয় নাই? আমাক মানে অত্যন্ত লাজ লাগিছে, আমাক প্ৰাইভেটৰ লগত কিয় ৰিজাইছে? আমিতো প্ৰাইভেটৰ যোগ্য নহয়, আমি প্ৰাইভেটৰ শিক্ষক নহয়। আমাৰ হ'ল ছেমি গভৰ্ণমেণ্ট আমাৰ স্কুলবিলাক। আপোনালোকে যিদিনা ইচ্ছা কৰে সেইদিনাই ল'ব পাৰে, এনেকুৱা কণ্ডিশ্যনৰ স্কুলবিলাক। গতিকে মই এটা অনুৰোধ ৰাখিছোঁ, আপুনি পুনৰ বিবেচনা কৰি এই শিক্ষকসকলক এই SSLC পৰীক্ষাত নিয়োগ কৰাৰ ব্যৱস্থা কৰক, মোৰ এইটো অনুৰোধ। গতিকে আৰু লগতে আৰু এটা অনুৰোধ মই ৰাখিম, সেইটো হ'ল আজি চাওক, মই এইটো বছৰতে ৰিটায়াৰ্ড হ'বলৈ গৈ আছোঁ। আগষ্টৰ শেষৰ ফালে মই ৰিটায়াৰ্ড হ'ম বিনা বেতনে। আজি চাওক, ইমান দীঘলীয়া এটা পিৰিয়ডত মোৰ স্কুলখন আইনৰ আওতাৰ ভিতৰতো সোমাইছিল, কিন্তু ইমানখিনি হোৱাৰ পিছতো স্কুলখন এতিয়ালৈকে প্ৰভিঞ্চিয়েলাইজ নোহোৱাটো বৰ দুৰ্ভাগ্যজনক। গতিকে অতি সোনকালে যাতে এই পৰ্টেলবিলাক শুনি আছোঁ মুকলি কৰিব। এই কৰি আজি জানুৱাৰীৰ পৰা আশা কৰি আছোঁ, আজি ফেব্ৰুৱাৰী 5 তাৰিখ পাৰ হৈ গ'ল। এতিয়া যদি আপুনি পৰ্টেল মুকলি কৰা আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ কথা হ'ল আপোনাৰ কাৰ্যকালতে আমাক নিয়োগ কৰি থৈ যাওক, যাতে আমাৰ নিচিনা মানুহে পেঞ্চনসহ আমাৰ চাকৰিবিলাক নিয়মীয়াকৰণ হয়। তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ, কাৰণ আমাক আৰু বঞ্চিত নকৰিব। আমাৰ দোৱা আশীৰ্বাদ আপোনাৰ গাত থাকিব, আমি সেইটো আশা কৰি আৰু অনুৰোধ কৰিছোঁ। কিমান আছে আপোনালোকৰ অসমত, কিমানখন বিদ্যালয় আছে আৰু কিমান টিচাৰ আছে? আমাৰ চাওক, ইয়াত বহুত শিক্ষক আছে, প্ৰায় 2000 মান স্কুল আছে। 2000 মান স্কুল আছে, হয়। 19,000 মান, হয়। 19,500 বা 20,000ৰ ভিতৰত কৰ্মচাৰী আছে। আজি চাওক, আৰু এটা কথা, যিসকলক আপুনি দৰমহা বঢ়াই দি আছে, যিবিলাক উন্নয়নৰ কাম কৰি আছে, এইবিলাক দৰমহা যিসকলক আপুনি বঢ়াই দি আছে, আমাৰ লগত সিহঁতৰ তুলনাইতো নহয়। আজি মই মানে গৌৰৱ কৰি কোৱা নাই, আমাৰ লগত সিহঁতৰ তুলনাই নহয়। আমাক কিয় তেনেকৈ এইবিলাক কৰি আপোনালোকে লাজ দি আছে? আমি এনেকুৱা পুৰণা শিক্ষক, কেইদিনমান পিছত আমি ৰিটায়াৰ্ড হ'বলৈ গৈ আছোঁ, আৰু এনেকুৱা শিক্ষকক আপোনালোকে একো ব্যৱস্থা নকৰিলে। এইটো বৰ পৰিতাপৰ বিষয়। আৰু মই অনুৰোধ ৰাখিছোঁ, এনেকুৱা প্ৰতিজন শিক্ষককেই যাতে পেঞ্চনসহ চাকৰিটো নিয়মীয়াকৰণ কৰি দিয়ে, ইয়াৰ কাৰণে মই অনুৰোধ ৰাখি মোৰ বক্তব্য সামৰিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ শিক্ষাগুৰুসকল, জয় জয়তে নৱবৰ্ষ আৰু ভোগালী বিহুৰ আমি দেৰিকৈ হ'লেও চবকে ৰাজ্যবাসীক অভিনন্দন জনাইছোঁ। আমাৰ এটা দুৰ্দিন, আমি হাইস্কুল অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চ
এই যে অহা 10 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা পৰীক্ষা হ'ব, SLC পৰীক্ষা আৰম্ভ হ'ব। 11 তাৰিখৰ পৰা HS পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব। দুৰ্ভাগ্যৰ বিষয় এইটোৱেই যে আমাৰ শিক্ষকসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ভেঞ্চাৰ বুলি যিটো আমাক তাৎসিল্য কৰা হয়, ভেঞ্চাৰ শিক্ষানুষ্ঠান, মানে দৰমহা নোপোৱা শিক্ষকখিনি আছে। বিনা বেতনত 30 বছৰ, 40 বছৰ, 45 বছৰো আছে, 28 বছৰো আছে, 25 বছৰো আছে। এনেকুৱা ধৰণৰ বঞ্চিত শিক্ষকসকলে বিনা বেতনত কৰ্মৰত কৰি শিক্ষাৰ যিটো পোহৰ ৰাজ্যখনত বিয়পাই দিছে, এওঁলোকৰ জীৱন মৰণৰ যুঁজ চলি আছে। চৰকাৰখনে কেৱল হেতালি খেলে বাৰে বাৰে। এই পৰীক্ষাত কৰিছে কি তেওঁলোকে অন্যায়ভাৱে চৰম অপমান বোধ কৰিছোঁ, আমি নিজকে লজ্জিত বোধ কৰিছোঁ যে আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীসকলে ডিউটি দিব, SLC পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোকে ডিউটি দিব। যদি কিবা কাৰণত সংখ্যা কম হয়, শিক্ষকৰ সংখ্যা কম হয়, ইনভিজিলেটৰৰ সংখ্যা কম হয়, তেতিয়াহ'লে সেই কমিটিয়ে LP স্কুলৰ বা ME স্কুলৰ শিক্ষকক মক্কল কৰিব পাৰিব বুলি এটা কথা ওলাইছে। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী বা শিক্ষা বিভাগে কথাটো চালি জাৰি চোৱা নাই। তেওঁলোকে কথাটো এনেকৈ কৰি দিয়াৰ লগে লগে আমি খুব আঘাত পাইছোঁ অন্তৰত যে আমি ইমান বছৰ শিক্ষাৰ লগত জড়িত, আমি ইমান বছৰ ধৰি হাইস্কুল শিক্ষাৰ লগত জড়িত হৈ যিটো শিক্ষাৰ পোহৰ যিটো আমি বিয়পাই দিছোঁ, মানৱতাৰে আমি কাম কৰি আছিলোঁ, আমাক হঠাৎ তেওঁলোকে মানে চৰম অপমান আমাক কৰি দিলে যে আমি পঢ়োৱা ছাত্ৰসকলে ডিউটি দিব পাৰিব, কিন্তু আমি নোৱাৰিম। এই বস্তুটো এটা পুনৰ বিবেচনা কৰিব লাগে, কাৰণ বছৰত এটা পৰীক্ষা হয়। সেই পৰীক্ষাত আমি পঢ়োৱা ল'ৰা ছোৱালীখিনিক আমিতো তাত আৰু শিকাই দিবলৈ নাযাওঁ। আমিতো নিজৰ প্ৰাণ মানে মন প্ৰাণে অন্তৰেৰে আমি কামখিনি কৰোঁ, মানৱতাৰে কামখিনি কৰোঁ, শিক্ষাৰ যিখিনি কৰিব লগা হয় সেইখিনি আমি কৰোঁ। কিন্তু আজিলৈকে যিমানবাৰ এই যে পৰীক্ষা গৰুৱে মানে কাগজ খোৱা, কিতাপ খোৱা বা বহি খোৱা কিবা কিবি যে হৈ গৈছে, কোনো ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ নামত 1% কালিমা নাই। আৰু ভেঞ্চাৰৰ পৰা পঢ়ি গৈ বহু শিক্ষক, বহু ছাত্ৰ ছাত্ৰীয়ে গৈ ডিচিলৈকে হৈছে, এতিয়া ডাইৰেক্টৰলৈকে আছে ভেঞ্চাৰৰ পৰা মেট্ৰিক পাছ কৰি যোৱা। গতিকে এই কথাখিনি চৰকাৰে উঠাই ল'ব লাগে, পুনৰ বিবেচনা কৰিব লাগে, মই দাবী জনাইছোঁ। আৰু দ্বিতীয়তে এটা কথা হৈছে কি, ভেঞ্চাৰ শিক্ষানুষ্ঠানটো অলপ থাকি গ'ল, বাদ পৰি থাকিল। তাৰ কাৰণে মাননীয় অসম চৰকাৰে, শিক্ষা বিভাগে এই যে অলপতে এটা পৰ্টেল মুকলি কৰাৰ কথা আছিলে, ইতিমধ্যে ভেঞ্চাৰৰ আইনখন আনিছে, আইনখন কাৰ্যকৰী কৰিছে, কেবিনেটে পাছিং কৰিছে, প্লাছ বিধানসভাও পাছিং কৰিছে, ৰাজ্যপালে স্বাক্ষৰো কৰিছে, কিন্তু এতিয়ালৈকে পৰ্টেলটো মুকলি কৰি দিয়া নাই। যাৰ ফলত হাজাৰ হাজাৰ শিক্ষকে কেৱল হতাশা, চৰম হতাশাত ভুগি আছে, আত্মহত্যাৰ পথ বাছি লৈ আছে যে আমাৰ কেতিয়া হ'ব, কেতিয়া মই ভাত ভালকৈ খাম, আমাৰো পৰিয়াল আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমি কি কৰিম। গতিকে এই পৰ্টেলটো মুকলি কৰি নিদিয়াৰ কাৰণেই আমাৰ পিছফালে এটা দাগ লগাই দিয়া হৈছে আমি ভেঞ্চাৰ শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানখিনিয়ে যে কি কৰিব নকৰিব তাৰ ভিতৰত এতিয়া এই পৰীক্ষা আৰম্ভ কৰিবলৈ গৈ আছে। এতিয়া সেই পৰীক্ষাৰ পৰা তেওঁলোকক বঞ্চিত কৰিছে। মই দাবী জনাইছোঁ মাননীয় শিক্ষামন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, আপোনালোকে মানৱতাৰে কামখিনি কৰিব লাগে, চাব লাগে যে আচলতে এই শিক্ষকসকলে কি খাই জীয়াই আছে। গতিকে পৰ্টেলটো অতি শীঘ্ৰে, পলম নকৰি অতি শীঘ্ৰে মুকলি কৰি দি এই শিক্ষকখিনিৰ ফাইল তেওঁলোকে জমা ল'ব লাগে আৰু খুব শ্বৰ্ট টাইমত তেওঁলোকক দৰমহা মুকলি কৰি দিব লাগে বুলি দাবী জনাইছোঁ। অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ আমি দাবী জনাইছোঁ। আমি আৰু আন্দোলন কৰি আৰু লাভ নাই, এতিয়া আমাৰ জীৱন বিপন্ন হৈ আছে। আমাৰ এতিয়া অন্তিম বয়সত এতিয়া ভৰি দিছোঁ, অন্তিম আমাৰ এতিয়া বেলি অস্ত যোৱাৰ সময়। এই আলি আকবৰ ছাৰ আছে, তেওঁৰ শিক্ষাৰ পোহৰৰ কাৰণে এখন বৃহত্তৰ কচুৱা অঞ্চলত দক্ষিণ কামপুৰত প্ৰথমবাৰৰ কাৰণে তেখেত এখন নাৰী শিক্ষাৰ কেন্দ্ৰ খুলিছিলে। খুলি পেলাই আজি ইমানটা বছৰ অতিক্ৰম কৰিলে, চাকৰিকাল বেছিদিন নাই, বহু শিক্ষকৰ চাকৰি যাওঁ হৈছে। গতিকে দুটা দাবী আমাৰ, এটা হ'ল পৰ্টেল মুকলি কৰি দিব লাগে অতি শীঘ্ৰে, আৰু এটা হ'ল SLC পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত এই শিক্ষকখিনিক বঞ্চিত কৰিব নালাগে। এই দাবীটো মই জনাইছোঁ।